এছিয়াৰ আটাইতকৈ ডাঙৰ গছ কেকজৰী কেৱল এজোপা গছ নহয়, বৰঞ্চ এটা যুগৰ ইতিহাস। ইয়াৰ শিপাত শক্তি আছে, কোলাত কাহিনী আছে আৰু ইয়াৰ ছাঁত বাস কৰে জীৱনৰ গীত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজমজিয়াত থিয় হৈ থকা এই গছজোপাই আমাক সোঁৱৰাই দিয়ে যে প্ৰকৃতি কিমান বিশাল আৰু শক্তিশালী। ডিব্ৰু-চৈখোৱাৰ বুকুত যেতিয়া বানপানীৰ পানী ইয়ালৈ আহে, প্ৰকৃতিৰ উশাহ যেন বন্ধ হৈ যায়। গছ সৰি পৰে, শিপা উঘালি যায়, কিন্তু জীৱনে হাৰ মানিবলৈ নাজানে। আনকি সৰি পৰা গছডালেও কয়, কাইলৈ সেউজীয়া ঘূৰি আহিব। নদীৰ যিমানেই নিৰ্দয় নহওক কিয়, আশাৰ বীজ মাটিত নিদ্ৰাহীন হৈ থাকে। ডিব্ৰু-চৈখোৱাৰ এই অংশত প্ৰতিজোপা গছে এটা কাহিনী কয়, সংগ্ৰাম, ধৈৰ্য আৰু ভাঙি যোৱাৰ পিছতো থিয় হোৱাৰ। এই অৰণ্য কেৱল সেউজীয়া নহয়, ই জীৱনৰ এক শিক্ষা। ইয়াৰ মাটিয়ে আমাক কয় যে পৰি যোৱাৰ পিছতো উঠি যোৱাটোৱেই আচল শক্তি। ডিব্ৰু-চৈখোৱা, য'ত অৰণ্যই উশাহ লয়, য'ত শুনা যায় নদীৰ হৃদস্পন্দন, য'ত প্ৰতিশিলা পাত প্ৰকৃতিৰ বাৰ্তা হিচাপে সৰি পৰে। এই মাটি কেৱল সেউজীয়া নহয়, ই হৈছে জীৱনৰ বিদ্যালয়। চৰাই গান, বতাহৰ হুলস্থুল, নদীৰ ঢৌ, সকলোৱে একেলগে এটা আশুনা সংগীতৰ সৃষ্টি কৰে। আৰু এতিয়া মই আহি পিনে ওপৰৰ পালোহি আৰু আপোনালোকক এতিয়া মই বৰ্তমান 100 ফিট উচ্চতা ওপৰৰ পৰা ডিব্ৰু-চৈখোৱাৰ কিছু দৃশ্য দেখুৱাম। আৰু এইটোৱে আমাৰ কলিমি নলাৰ ৱাচ টাৱাৰ। আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ত। আৰু আজি কেম্পৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি গেষ্ট আছে মানে, তো এতিয়া গেষ্টক লৈ পিনে কেকজৰী যাম আৰু লগতে কলিমি নলা ফালে গৈ পিনে ৱাচ টাৱাৰৰ পৰাও ভিউখিনি আপোনালোকক দেখাম। আৰু এতিয়া যাবলৈ ওলাইছোঁ, গৈ পিনে আকৌ বুটত লগ পাইছোঁ আপোনালোকক। তো গাইছ, এতিয়া যাবলৈ ওলালোঁ আৰু এতিয়া বুট ঘাটৰ পৰা এৰিলে, এইফালে দাই আছে আৰু এইফালে আমাৰ গেষ্ট আৰু এইফালে গাৰ্ড ছাৰ, আমি কেইজনে গৈছোঁ। আপোনালোকে ইয়াত ফুৰিবলৈ আহিলে দেখা পাব যে ইয়াত প্ৰতিটো পলে পলে দৃশ্যবিলাক সলনি হৈ থকা। কেতিয়াবা পানী, কেতিয়াবা হাবি, কেতিয়াবা আকৌ মুকলি আকাশ দেখা পাব। মৌনতায়ো ইয়াত মাত বিচাৰি পায়। প্ৰতিটো উশাহ প্ৰকৃতিৰ মাজত নিস্তব্ধ হৈ পৰে। পানীৰ ঢৌৱে গীত ৰচে, বতাহ বলি সুগন্ধি আনে। এনে লাগে যেন এয়া ডিব্ৰু-চৈখোৱাৰ প্ৰেমৰ বাৰ্তা, য'ত প্ৰতিটো মুহূৰ্ত সুগন্ধি, প্ৰতিটো মুহূৰ্ত দাস। এনে লাগিছে যে প্ৰকৃতিয়ে আমাক কৈছে, মোক আঁকোৱালি লোৱা আৰু তোমাৰ কৃত্ৰিম যুগৰ সকলোবিলাক দুখ, ভাগৰ, টেনচন পাহৰি যোৱা। আৰু বৰ্তমান এতিয়া আমাৰ বুট ৰখালে, এতিয়া আমি কেকজৰীজোপা চাবলৈ যাম। সৰু কেকজৰীজোপা আপোনালোককো দেখাই দিম। আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ কেকজৰীজোপা চাবলৈ বুলি। চাৰিওফালে চৰাই-চিৰিকটি মাতৰ শব্দই যেন প্ৰকৃতি পৰিৱেশখিনি আৰু বেছি সুন্দৰ কৰি তুলিছে। আৰু আকাশখনৰ দৃশ্যটো আজি অলপমান বেছিয়ে মনোমোহা হৈ আছে। বৰ্তমান পাই গ'লোহি কেকজৰীজোপা, আৰু এইজোপাই সেই কেকজৰীজোপা যিজোপা আমি এছিয়াৰ আটাইতকৈ ডাঙৰ গছ বুলি কোৱা হয়।
আৰু আজিলৈকে ছ'চিয়েল মিডিয়াত বা ইণ্টাৰনেটত ইমান বেছি প্ৰচাৰ হোৱা নাই, সেইকাৰণে সকলোৱে গম নাপায় যে এই ডিব্ৰু-চৈখোৱাৰ মাজতে যে ইমান ডাঙৰ এজোপা গছ আছে বুলি। আৰু এইজোপা আপোনালোকক মই যিজোপা দেখাম এতিয়া কেকজৰী, এই কেকজৰীজোপা মানে ইমানো বেছি ডাঙৰ নহয়, মানে প্ৰায় 1-1.5 বিঘামান জেগা আগুৰি আছে। কিন্তু এই কেকজৰীজোপা জাতৰে আৰু আমাৰ সিটো ছাইডলৈ বহুত ডাঙৰ এজোপা আছে, যিজোপা প্ৰায় 7-8 বিঘা বুলি কোৱা হয়, কিন্তু সঠিককৈ জোখ-মাখ কৰা হোৱা নাই এতিয়ালৈকে। তথাপিতো মানে আনুমানিকভাৱে সীমাখিনি ধৰা হয়। আৰু এতিয়া আপোনালোকক লৈ যাম কেকজৰীজোপাৰ ভিতৰৰ দৃশ্যবিলাক কেনেকুৱা কি সেইবিলাক দেখাবলৈ। আৰু কেকজৰীজোপা হৈছে মেনগ্ৰোভ প্ৰজাতিৰ এটা গছ, আৰু যিজোপা গছৰ লতাৰ পৰা এনেদৰে ঘাই গছৰ সৃষ্টি হয়। আৰু আপোনালোকে যিকেইডাল সৰু সৰু লতা দেখা পাইছে, এই লতাকেইডালৰ পৰাই ঘাই গছৰ দৰে এডাল সৃষ্টি হৈ গৈ থাকিব, আৰু দিনক দিনে এনেদৰে বাঢ়ি বাঢ়ি গৈ আছে। এতিয়া কেনেকুৱা লাগিছে কৈ দিয়ক মোৰ ভিডিঅ'টোত। ভাল লাগিছে। আপুনি ইয়াৰ গুৰিটো বিচাৰি নাপায় মানে। এতিয়া এই সৰু সৰু লতাকেইডাল দেখিছে ন, এইকেইডালৰ পৰাই পিছত ডাঙৰ ডাঙৰ হেৰি হৈ যাব। এই লতাকেইডালৰ পৰাই এনেকুৱা হৈ যাব। এটা বেয়া কাম কৰিছে, এইবোৰ নাম চাম লিখি থৈ গৈছে। এইবিলাক চিনটো থৈ গৈছে আৰু হ'লেও এইবোৰ চিন থোৱা বস্তু নহয় ন। আৰু এতিয়া আপোনালোকৰ ওপৰৰ পৰা ভিউটো অলপমান দেখাইছোঁ, এদিকে পৰা চাওক, গোটেইখিনি লতাৰে ভৰি আছে, আৰু চবফালে মানে লতাৰে লতা হৈ আছে এইখিনি। এইজোপাত মানে অলপমান লতাখিনি মানে বেছিকৈ ধৰিব পৰা যায় আৰু বেছি ওপৰলৈ উঠিব পৰা যায়। মানুহকেইটা অলপমান ঠাণ্ডা হৈ লওঁ। আপুনি ফাৰ্ষ্ট টাইম আহিছে নেকি? মই এতিয়া আৰু অলপমান ওখলৈ আহিলোঁ, একদম ওপৰৰ পৰা আহি পিনে আপোনালোকক ভিউটো দেখাই দিছোঁ কিমান ধুনীয়া লাগিছে চাওক। আৰু মইতো একদম ধুনীয়া অনুভৱ কৰিব পাৰিছোঁ যে ওখৰ পৰা কিমানেই ধুনীয়া এটা পৰিৱেশ। আৰু এতিয়া আপোনালোকে ভিডিঅ'ৰ জৰিয়তে ইমান বেছি ভালকৈ দেখা নাপাব, যিমানখিনি মই মানে অনুভৱ কৰিব পাৰিছোঁ। আৰু যদি এইটো আপোনালোকে চাওঁ বুলি ভাবে তেতিয়াহ'লে কমেণ্টত জনাব, কোনোবাই আহিব বিচাৰিলে আহিব পাৰে, কমেণ্ট কৰি পিনে জনাই দিব মোক। তো তেতিয়া মই কেনেকৈ আহিব পাৰিব, কি কৰিব লাগিব, তো গোটেইখিনি আপোনালোকক বুজাই দিম বাৰু। এছিয়াৰ আটাইতকৈ ডাঙৰ গছ কেকজৰী কেৱল এজোপা গছ নহয়, বৰঞ্চ এটা যুগৰ ইতিহাস। ইয়াৰ শিপাত শক্তি আছে, কোলাত কাহিনী আছে, আৰু ইয়াৰ ছাঁত বাস কৰে জীৱনৰ গীত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজমজিয়াত থিয় হৈ থকা এই গছজোপাই আমাক সোঁৱৰাই দিয়ে যে প্ৰকৃতি কিমান বিশাল আৰু শক্তিশালী। সময় সলনি হয়, গছবোৰৰ কথা সলনি হয়, কিন্তু কেকজৰীৰ নিজৰ শক্তিৰে ধীৰতাৰে থিয় হয়। জীৱন, অস্তিত্ব আৰু প্ৰকৃতিৰ অন্তহীন চক্ৰৰ প্ৰমাণ সদায় দিয়ে। আৰু ইয়ালৈ অহা সকলোকে এই বাৰ্তা দিয়ে যে মানুহ সৰু হ'ব পাৰে, কিন্তু প্ৰকৃতি সদায় বিশাল। আৰু আমি কেকজৰীজোপাক অমৰ গছ বুলিও কওঁ, কাৰণ ইয়াক আমি কেতিয়াও মৰি যোৱা দেখা নাই আজিলৈকে, আৰু দিনক দিনে ইয়াক বৃদ্ধি হৈ যোৱাহে দেখা পাওঁ। প্ৰতিডাল নতুন শাখাই নতুন কাহিনী লিখে, প্ৰতি শিলা পাতে প্ৰকৃতিৰ গীত গায়। ই আমাক শিকাইছে যে জীৱনৰ প্ৰকৃত অৰ্থ বৃদ্ধি হ'বলৈ, বিয়পিবলৈ আৰু চিৰদিনৰ বাবে অমৰ হৈ থাকিবলৈ।
কেকজুৰিজোপা চালোঁ এতিয়া কেকজুৰিজোপা চাই পিনে গৈ আছোঁ এতিয়া আমি হুৱাষ্টাৱালৈ যাম এইফালে চাওঁ এইফালে পোহনীয়া মহ পোৱালি লগা পোৱালি সুন্দৰ আৰু কি ক'ম বাৰু মই এতিয়া নকওঁ আৰু দিয়া ছাৰৰ ৰিটায়াৰ হৈ আছে লাষ্ট টাইমত আহিছে কিমান দিন আছে ৰিটায়াৰ হ'লে 4 মাহ প্ৰকৃতি ধুনীয়া সৌন্দৰ্যবোৰ নেদেখা হ'ব লাহেকৈ ন কিমান বছৰ হ'ল লাগিলে মোৰ চাকৰি হ'ল 88ত মোৰ 37 বছৰ কৰিলোঁ 37 বছৰ মানে 38 বছৰ হ'বগৈ ৰিটায়াৰ হোৱা লাগে ডিব্ৰু-ছৈখোৱাৰ বুকুত যেতিয়া বানপানীৰ পানী ইয়ালৈ আহে প্ৰকৃতিৰ উশাহ যেন বন্ধ হৈ যায় গছ সৰি পৰে শিপা উঘালি যায় কিন্তু জীৱনে হাৰ মানিবলৈ নাজানে আনকি সৰি পৰা গছডালেও কয় কাইলৈ সেউজীয়া ঘূৰি আহিব নদীৰ যিমানেই নিৰ্দয় নহওক কিয় আশাৰ বীজ মাটিত নিদ্ৰাহীন হৈ থাকে ডিব্ৰু-ছৈখোৱাৰ এই অংশত প্ৰতিজোপা গছে এটা কাহিনী কয় সংগ্ৰাম ধৈৰ্য আৰু ভাঙি যোৱাৰ পিছতো থিয় হোৱাৰ এই অৰণ্য কেৱল সেউজীয়া নহয় ই জীৱনৰ এক শিক্ষা ইয়াৰ মাটিয়ে আমাক কয় যে পৰি যোৱাৰ পিছতো উঠি যোৱাটোৱেই আচল শক্তি জংঘলৰ মাজেৰে বৈ যোৱা নদীৰ শব্দ পাতৰ সুগন্ধি আৰু গছৰ গোপনীয়তা পক্ষীৰ গীত বতাহত দবিভূত হয় আৰু সূৰ্যৰ ৰশ্মিবোৰ পৃথিৱীত লগ হয় প্ৰকৃতিৰ অৱস্থা প্ৰতিটো খোজতে পোৱা যায় জংঘলৰ শান্তি আৰু ইয়াৰ গভীৰ ৰং হৃদয় স্পৰ্শ কৰে পুৰণি গীতৰ দৰে ইয়াত প্ৰতিটো মুহূৰ্তত এটা নতুন কাহিনী জীৱন যাত্ৰাত এইটোৱে একমাত্ৰ প্ৰকৃত শান্তি ডিব্ৰু-ছৈখোৱা য'ত অৰণ্যই উশাহ লয় য'ত শুনা যায় নদীৰ হৃদ স্পন্দন য'ত প্ৰতিশিলা পাত প্ৰকৃতিৰ বাৰ্তা হিচাপে সৰি পৰে এই মাটি কেৱল সেউজীয়া নহয় ই হৈছে জীৱনৰ বিদ্যালয় চৰাই গান বতাহৰ হুলস্থুল নদীৰ ঢৌ সকলোৱে একেলগে এটা আশুনা সংগীতৰ সৃষ্টি কৰে ইয়াৰ প্ৰতিজোপা গছে সংগ্ৰাম আৰু ধৈৰ্যৰ কাহিনী কয় ইয়াৰ মাটিয়ে মানুহক নম্ৰ হ'বলৈ শিকায় ডিব্ৰু-ছৈখোৱাৰ ভিতৰত থিয় হৈ এনে লাগে যেন আমি প্ৰকৃতিৰ কোলালৈ ঘূৰি আহিছোঁ য'ত শান্তি জিৰণি আৰু জীৱনৰ প্ৰকৃত অৰ্থ লুকাই আছে এতিয়া আমি গৈ আছোঁ হুৱাষ্টাৱাৰটোলৈ হুৱাষ্টাৱাৰ ওপৰৰ পৰা আপোনালোকক অকণমান ভিউটো দেখাই দিম বাৰু যিমানখিনি পাৰোঁ হুৱাষ্টাৱাৰটো তাৰ ওপৰৰ পৰা অলপমান ভিউ দেখাওঁ আপোনালোকক আৰু এইফালে আমাৰ গেষ্ট আছে কেনেকুৱা পাইছে কওক বহুত ভাল লাগিছে ভাল লাগিছে নেচাৰেল ফিলিং আপোনাৰ ভাল লাগিছে বহুত ভাল লাগিছে আমি হাবি মাজে মাজে গৈ আছোঁ প্ৰকৃতিৰ শব্দ শুনক চৰাই চিৰিকটি মাতবোৰ হাতী আহিছিলে হাতী গৈ পৰি আছে এতিয়া পাৰ হোৱাৰ কাৰণে পানী নদীখনৰ নোৱাৰিলে আৰু মই এবাৰ তেনেকৈ পাৰ হৈ আহিলোঁ হাফ পেণ্ট পিন্ধি আছোঁ যিহেতু এতিয়া নাও আনিবলৈ গৈ আছোঁ
হাবি হাবি নদী সৰু লিকটোৰ পৰা তাৰমানে পাৰ হ'বলৈ নোৱাৰে নাও এখন আনিব লাগিব এতিয়া জংঘলৰ পৃথিৱীখন যাদুৰে ভৰপূৰ সেউজীয়া পাতৰ ছাঁ সূৰ্যৰ ৰশ্মি গছৰ ফাকেৰে হাবি বননিত পৰে নদীৰ সোঁতত কোনো শব্দ নাই ই কেৱল শান্তিৰ গীত চৰাইবোৰে সুৰীয়া গীত গায় পখিলাবোৰে উলাহত নাচে ফুলৰ সুগন্ধি প্ৰত্যেকেই প্ৰকৃতিৰ বহুমূলীয়া সংগী বতাহৰ লগত পাত নাচে আৰু সপোনৰ দৰে ফুল ফুলে জংঘল এনে এখন পৃথিৱী য'ত প্ৰতিটো জীৱৰ নিজস্ব ৰং আৰু কাহিনী থাকে ইয়াত খোজ কৰাটো মাথো জীৱনৰ অনুভৱ আৰু প্ৰকৃতিয়ে মানুহক জীয়াই থাকিবলৈ অজস্ৰ শান্তি দিয়ে ৰাস্তা উঠিব যাম এতিয়া এইফালে বামে সেইফালে ধমফালে নাহিলোঁ তন্থ নেকি আছে যাব পাৰিম তই উঠিবি নাই ওপৰত গৈছে গৈ আছো বলক এইফালে উঠি লওক দাদাহঁতে এইটো নামটো মই নাজানো অলপ কিবা মিঠা মিঠা লাগে আৰু এতিয়া মই আহি পিনে ওপৰৰ পালোহি আৰু আপোনালোকক এতিয়া মই বৰ্তমান 100 ফিট উচ্চতা ওপৰৰ পৰা ডিব্ৰু-চৈখোৱাৰ কিছু দৃশ্য দেখুৱাম আৰু এইটোৱে আমাৰ কলিমি নলাৰ ৱাচ টাৱাৰ আৰু এই ৱাচ টাৱাৰটো প্ৰায় 100 ফুট উচ্চতাত আছে আৰু এইফালে সৰু এটা নদীৰ লিক আছে আৰু সিফালে আপোনালোকে ডাৱৰখিনি কিমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে চাওক আৰু ডাৱৰখিনিৰ তলত যিটো অলপ বগাকৈ দেখিছে সেইখনেই হৈছে আমাৰ বিশাল ব্ৰহ্মপুত্ৰৰ সুঁতিটো সিফালে আছে আৰু এতিয়া ডিব্ৰু-চৈখোৱাৰ ওপৰৰ পৰা ভিউটো কেনেকুৱা ধৰণৰ সেইটো আপোনালোকে অকণমান এনেকৈ চাই লওক আৰু যদি আপোনালোকে নিজে আহিব বিচাৰে নিজে আহিলে মানে আৰু ভালকৈ নিৰীক্ষণ কৰিব পাৰিব আৰু যদি কোনোবাই আহিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে কমেণ্টত জনাব মই কমেণ্টত কেনেধৰণে আহিব পাৰিব কেনেকৈ কাক কণ্টেক্ট কৰিব লাগিব সকলোবিলাক ডিটেইলছ মই বুজাই দিম আপোনালোকক যদি কোনোবাই আহিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি পিনে মোক জনাব মই কমেণ্টতে সকলোবিলাক বুজাই দিম আপোনালোকক আৰু ভিউটো এনেকুৱা ধৰণৰ এতিয়া মানে মোৰ চকুৱে যিটো নিৰীক্ষণ কৰিব পাৰিছোঁ সেইটো আপোনালোকে কেমেৰাৰ জৰিয়তে ইমান ধুনীয়াকৈ নিৰীক্ষণ কৰিব নোৱাৰিব আৰু এতিয়া মই বৰ্তমান অকলে আছোঁ ওপৰত আৰু বাকী মোৰ লগত অহা গেষ্ট আৰু দাইহঁতে তলত আছেগৈ আৰু মই ওপৰৰ পৰা এতিয়া বৰ্তমান নামি যাবলৈও ইচ্ছা হোৱা নাই ইয়াতে যেন থাকি যাওঁ অনুভৱ হৈছে আৰু ইমানে ধুনীয়া মনোমোহা দৃশ্য মন দেহা একেবাৰে পাতল হৈ গৈছে মানে মনত যিমানখিনি আশা লৈ আহিছোঁ তাতকৈ বহুত বেছি ইয়াত মানে পাইছোঁ উপভোগ কৰিব পাৰিছোঁ মনটো শান্তিৰ অনুভৱ কৰিছোঁ সেইকাৰণে ইয়াৰ পৰা নামি যাবলৈও ইচ্ছা হোৱা নাই আৰু যাবতো লাগিবই গেষ্ট আছে লগত যিহেতু সেইকাৰণে অলপ সময় জিৰণি লৈ মেলি মনটোক অকণমান শান্তি দি মেলি লাহেকৈ নামি যাম আৰু পুৰণা কেম্পটো এইফালে এইফালৰ পৰা আহিলোঁ বহুত ঘণ্টা ৰখোৱা আছে এইটো ওপৰফালে এইটো ৰাস্তাটো তাৰ পৰা উঠি আহিলোঁ এতিয়া নিস্তব্ধ নদীখনে কাহিনী কয় ঢৌৰ বায়ুমণ্ডলত স্মৃতি জাগ্ৰত কৰে নীলা আকাশখন সলনি হয় শান্তিৰ ঢৌৱে ইয়াত হৃদয়ৰ সৈতে সংযোগ স্থাপন কৰে নাও গতি কৰে য'ত সপোনবিলাক বুঢ়া হয় যাত্ৰীসকলে হাঁহিৰে দিনটো গুঞ্জৰিত কৰে কাৰোবাৰ মুখত যাত্ৰাৰ মাদকতা কাৰোবাৰ অন্তৰত আছে সাগৰৰ দৰে প্ৰেম পাৰবোৰ নিস্তব্ধ হৈ পৰিছে লাহে লাহে
আনকি গছবোৰেও শুনিছে, য'ত চৰাইবোৰ ক'ৰবাৰ পৰা গুণগুণাই আছে। জীৱনটো এখন নাও, য'ত ঢৌৰ লগত যুঁজি গন্তব্যস্থান বিচাৰি, কেতিয়াবা ৰ'দ, কেতিয়াবা ছাঁ, কেতিয়াবা মৌনতা, কেতিয়াবা আকৌ গীত। এই নদীৰ দৰে বৈ যোৱা প্ৰতিটো মুহূৰ্ত নিজৰ হৃদয়ৰ লগত কথা পতা। শেষত কেৱল স্মৃতিহে বাকী থাকে, নদীৰ পাৰ, নাৱৰৰ কথাবোৰ আৰু এটা শান্তিপূৰ্ণ মুহূৰ্ত, য'ত আনকি সময় কাললৈ বন্ধ হৈ যাবও পাৰে।